গামোচা সংগঠন জানাব আহোম ৰাজত্বৰ পৰাই এক ইতিহাস গঢ়কা এই অঞ্চল নগৰবেৰাৰ লগত এক আত্মিক সম্পৰ্ক আছে। বিধায়ক গৰাকীক আমি তেখেতে বেয়া পালে তেওঁৰ ওচৰত যাম, আমাৰ ৰাইজৰ এই যে অভাৱ অভিযোগবিলাক লৈ যাম। মই ভাবোঁ কি মাননীয় মুখ্যমন্ত্ৰীয়ে সেই 200 কোটি টকা যদি দিব পাৰে তেখেতে অসমৰ কাৰণে আমাৰ নগৰবেৰা উচ্চতৰ মাধ্যমিক যি নহওক গামোচা সংগঠন জানাব সপোন দেখাব লগা নাই, সপোনটো আগৰ MLA সমূহে বহুত দেখুৱালে। এতিয়া মই বাস্তৱত যি দেখাব তাকে দেখাম। বাস্তৱত দেখাব লগা আছে নগৰবেৰাবাসী ৰাইজলৈ। মোৰ এটা সপোনৰ প্ৰজেক্ট আছে একচুৱেলি। মই যিদিনাখন বিধায়ক হ'ম বুলি মন মেলিছিলোঁ মানে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত মই জড়িত হৈ বিধায়ক হোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাৰে মই মানে অগ্ৰসৰ হৈছিলোঁ। সিদিনাখনে মই এটা সপোন লৈ অগ্ৰসৰ হৈছিলোঁ আৰু সেই সপোনটো সৌভাগ্যৰ কথা আৰু কি সংযোজক আপুনি মানে সেই সপোন মানে মই ৰচিছিলোঁ নগৰবেৰা আপোনাৰ বাকৰিতেই। মানে এইকাৰণে কাৰণ নগৰবেৰাত মই ভাবিছিলোঁ নগৰবেৰাটো পিছপৰা অঞ্চল আৰু বকচগা সমষ্টিৰ আপোনাৰ অন্যতম এটা আপোনাৰ মানে বাণিজ্যিক কেন্দ্ৰবিন্দু। যদি বকচগা সমষ্টিৰ আপোনাৰ মূল কেন্দ্ৰবিন্দু আপোনাৰ যদি হয় তাৰ পৰা দ্বিতীয়টো কেন্দ্ৰবিন্দু হয় কিন্তু নগৰবেৰা। আৰু সমান্তৰালকৈ নগৰবেৰা নিচিনা ডাঙৰ হয়তো আপোনাৰ চহৰে কওক বা আপুনি যিয়ে কওক আপোনাৰ ছয়গাঁও সমষ্টিত বকৰ পিছত আৰু নাই আপোনাৰ নগৰবেৰাই আছে। গতিকে নগৰবেৰাক মই কেনেকৈ বকৰ লগত আপোনাৰ মানে সংযোজন কৰোঁ হয়নে নহয়, সেই পৰিকল্পনাটো মোৰ আগৰ পৰাই আছিলে। সেইকাৰণে মই বিভিন্ন মেল মিটিঙত মই এইটো আত্মপ্ৰকাশো কৰিছিলোঁ বা প্ৰতিশ্ৰুতিও দিছিলোঁ যে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক মই মানে ৰিকুৱেষ্ট কৰি হ'লেও মই মানে এই ৰাস্তাটো নগৰবেৰাৰ পৰা বকলৈকে যাতে আপোনাৰ আমি এইটো অসম মালাত আমি যদি ৰাস্তা এটা বনাব পাৰোঁ আপোনাৰ 10 মিটাৰ আপোনাৰ বহল ৰাস্তা এটা বনাব পাৰোঁ, মই ভাবোঁ কি তেতিয়াহ'লে এই অঞ্চলৰ বহুত সংখ্যক আপোনাৰ যিবিলাক অভাৱ অভিযোগ আছে এইবিলাক আপোনাৰ পূৰাবৰ কাৰণে আমি সক্ষম হ'ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।